জয় শ্ৰীৰাম দোস্ত। আজি অলপ দেৰিয়ে হ'ল শুই উঠা, কাৰণ বতাহ বৰষুণ ৰাতিৰে পৰা নেৰানেপেৰাকৈ দিয়ে আছে। এইকেইদিন গৰমত শুবই পৰা নাছিলোঁ, সেইকাৰণে আজি অলপ চান্সটো পাই দেৰিলৈকে শুলোঁ। মোৰ এটা আকৌ বৰ বেয়া অভ্যাস, শুই উঠি অহাৰ ভাৰতে মুখত তামোলখন ভৰালেহে মোৰ শান্তি লাগে। ইফালে উঠি আহি দেখিলোঁ বতাহ দেখোন এৰাৰ কোনো লক্ষণেই নাই। কি কৰা যাব এতিয়া? ইফালে আকৌ মোৰ পিছফালে যাব মন গৈছে, কাৰণ মোৰ বৰ পানীভাগ চুব লাগিছে। বতাহৰ কোব দেখি মোৰ ভয় লাগিছে। আগফালে আকৌ গছ ভঙাৰো শব্দ শুনিছোঁ। বৰষুণ এৰিলেহে গম পাম কি গছ ভাঙিছে। এতিয়া পিছে আৰু এইবিলাক চাই থাকিবলৈ সময় নাই, আকৌ পাৰিলে শুইহে থাকোঁগৈ। এতিয়া পিছে শুই উঠি আহিলোঁ, দেখিছোঁ ঘড়ীটো চালোঁ প্ৰায় 3টা বাজিছে। এতিয়া অকণমান বৰষুণটো এৰিছে। 3টা বাজিলে মানে আজি একোৱেই খোৱা নহ'ল আগবেলা। দেউতাক দেখিছোঁ, দেউতাই বাঁহডাল বাগৰি আহিলে তেতিয়ালৈকে কাটি দিছে। এতিয়া পিছে অকণমান ৰাস্তালৈ গৈ চাই আহোঁ আমাৰ চুবুৰীটোৰ কাৰ কাৰ কি ক্ষতি হৈছে। এইডাল হৈছে আমাৰ খুৰাহঁতৰ আম গছডাল। আম গছডালৰ মস্ত ডাঙি এটা ভাগি আহিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, অহাকালি লগ পাম আৰু এটা ভিডিঅ'লৈ। আজিলৈ সকলোকে বাই বাই।